যোৱাকালি মোৰ লগতো কণ্টেক্ট হৈছিল মোৰ ভাইটি তেখেতৰ সৰু ভাইটি এতিয়া ঘৰৰ লগত কোনো এতিয়ালৈকে কাজিয়া পাতি কৰা নাছিল বা এনেকুৱা ধৰণৰ কোনো অভিযোগ নাই মোৰ লগতো বা এতিয়া যোৱাকালি ডিউটি আছিল যিহেতু এতিয়া সেই ঘটনাটো হৈছে যে আজি ৰাতিপুৱা বা গাঁৱৰ মুখৰ মানুহৰ পৰাহে শুনিছোঁ। কিমান চনত চাকৰি পাইছে? চাকৰি 2022 চনত হৈছে। ক'ত চাকৰি কৰিছে? চাকৰি বৰ্তমান আপোনাৰ নিকাশী জেলত আছিল। কিবা পৰিয়ালৰ লগত কাজিয়া পাতি কৰিছিল? নাই 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 এতিয়া ডিউটিৰ সময়ত আছিল এতিয়া ডিউটি আমাকো বিশেষ কোৱা নাই সেই বিষয়ে আৰু সন্দেহ কৰিছে নেকি? সন্দেহটো বৰ্তমান একো কোৱা নাই। ক'ত লৈ যোৱা হৈছে এতিয়া? এতিয়া গুৱাহাটীলৈ লৈ যোৱা হৈছে ব্যক্তিগত হস্পিটেললৈ গৈছে। এতিয়া ডাঙৰ দাদা আৰু বৌ আছে লগতে মামা আৰু লগতে আপোনাৰ ভিনদেউ আছে। এতিয়া কেনেধৰণৰ সুস্থ কিবা খবৰ পাইছে? এতিয়া ৰাতিৰ ঘটনা যিহেতু এতিয়া ৰাতিপুৱালৈ কিছু সুস্থ হৈছে। এইটো কি হৈছে? কিবা ঘৰত এনেধৰণৰ কাজিয়া পাতি কিবা হৈছিল নেকি তাত? বিশেষটো কাজিয়া একো নাই আৰু মই বিয়া হোৱা ছোৱালী মই ঘৰত নাই। তাৰপিছত পৰহি কথাও পাতিছোঁ একো নাই কাজিয়া নাই বুলিয়ে কৈছে। বাকী ভিতৰুৱাখিনি কি জানিব। ঘৰত মা আছে, মা বৰ্তমান অসুস্থ। বিশেষ একো ক'ব পৰা নাই। কেতিয়া গম পাইছিল এই ঘটনাটো? মই যোৱাকালি ৰাতি কেইটামানৰ ঘটনা আছিল? 10টা 10:30 মান হ'ব। ঘৰৰ লগত কিবা কাজিয়া পাতি ঘৰত কাজিয়া নাই, পৰহি ঘৰত আহি গৈছে। ঘৰত একো কাজিয়া নাই। বিয়া বাৰু নাই হোৱা। বিশেষ বাহিৰাখিনি গম পোৱা নাই কি কাৰণ কি। ৰাতি 9:30 বজাত মাৰ লগত কথাও পাতি আছো। এতিয়া ক'ত লৈ গৈছে? গুৱাহাটী এইমছ মেডিকেল লগত মামা আছে, দাদা, বৌ আৰু আজি ৰাতিপুৱা মই নিউজত পালোঁ যে গুণজিত বৈশ্য আমাৰ গাঁৱৰে গুণজিত বৈশ্য ছাৰ্ভিচ বন্দুকেৰে আত্মহত্যাৰ চেষ্টা চলাইছে। সেইটো শুনি আচৰিত হৈছোঁ যে সেই আত্মহত্যা কেনেকৈ কৰিব পাৰে, কাৰণ একদম শান্ত স্বভাৱৰ আৰু আমাৰ ওচৰতে মই একদম সৰুৰে পৰাই জানো তাক কোনো ধৰণৰ ঘৰুৱা কাজিয়া বা যিবিলাক লগ বন্ধু আছে তাৰ লগতো কোনো ধৰণৰ কাজিয়া নাই, কোনো টেনশ্যনত থকা যেন মানে গম পোৱা নাই আজিলৈকে। সি নিকাশীত বৰ্তমান কৰ্মৰত আছে জিলা কাৰাগাৰত। মই জনাত এইখিনিয়ে। পৰিয়ালত এতিয়া কোন কোন আছে? পৰিয়ালত মাক ভায়েক দুজন আছে, দুয়োজনে বজাৰত ব্যৱসায় কৰে আৰু ভনীয়েক দুজনী। কেনেধৰণৰ পৰিৱেশ হৈছে আচলতে ঘটনাটো খবৰ পোৱাৰ পিছত বাঘমাৰা অঞ্চলত এতিয়ালৈকে ধৰক খবৰটো বেছি হোৱা নাই, জনাজাত হোৱা নাই। গতিকে অলপ পিছত হয়তো জানিলে সকলো মানুহখিনি ইয়াত আহিব, কাৰণ তেনেকুৱা শান্ত স্বভাৱৰ ল'ৰা এজনে তেনেকুৱা কৰিব পাৰে বুলি আমি বিশ্বাস নকৰোঁ আৰু হয়তো কিবা এটা দুৰ্ঘটনা হ'ব পাৰে। তদন্ত বিচাৰে নে? তদন্ত তেখেত বৰ্তমান গুৱাহাটীৰ চাংচাৰিত অৱস্থিত এইমছত মানে চিকিৎসাধীন হৈ আছে বুলি শুনিছোঁ। তেখেতৰ সোনকালে আৰোগ্য কামনা কৰিছোঁ আমি আমাৰ ফালৰ পৰা।